নমস্কাৰ আজি হৈছে 31st of March আৰু 2023 বৰ্ষৰ পিছৰ পৰাই এই দিনটোত আমি ছাত্ৰ দিৱস বা ষ্টুডেণ্টছ ডে উদযাপন কৰি আহি আছোঁ অসমত আৰু তাৰে বিশেষ কাৰণটো হৈছে যে এই দিনটোতে জন্ম লাভ কৰিছিলে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়াৰ গোটেই জীৱনীটোৰ বিষয় বা তেখেতৰ জীৱন সংগ্ৰামৰ মাজেদি যি ট্ৰাইবেল মুভমেণ্ট সোমাই আছিলে বা বড়ো সম্প্ৰদায়ৰ লোকৰ কাৰণে তেওঁৰ যি সংগ্ৰামী ইতিহাস আৰু আজিৰ পৰিস্থিতিত কি ধৰণে যিটো বিটিআৰৰ ডেভেলপমেণ্ট ষ্টৰী কি ধৰণে বিটিআৰ আপলিফ্ট হৈছে কি ধৰণে তেওঁলোকক আমি অট'নমাছ কাউন্সিলৰ দৰ্জা দিছোঁ কি ধৰণে তেওঁলোকে 6 শিডিউলত জেগা পালে কি ধৰণে তেওঁলোকৰ কাউন্সিল সাইজ বঢ়োৱা গৈছিলে তিনিটাকৈ বড়ো একৰ্ড আমি ইয়াতে 1993 2003 2020 একৰ্ড আমি দেখিবলৈ পালোঁ কি ধৰণে পঞ্চম বাৰ্ষিকী কোকৰাঝাৰত যেতিয়া পালন হয় তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া নিজেই সাক্ষাৎ নিজে আহে গতিকে এনে ধৰণৰ গোটেইখিনি ডেভেলপমেণ্ট আৰু তাৰে লগতে ৰিজনেল অট'নমিৰ ওপৰত বা এথনিক আইডেণ্টিটিৰ ওপৰত আপোনালোকে বড়োসকলৰ বিষয়টো নিশ্চিতৰূপে জানেই খিলঞ্জীয় ভূমিপুত্ৰ বুলি তেওঁলোকক গণ্য কৰা হয় সিংগল লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি হয় অসমৰ গতিকে বহুতো এনেকুৱা তথ্য যিবিলাক আপোনালোকৰ এক্সামৰ কাৰণে জৰুৰী হয় আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ কেইটামান প্ৰশ্নও ডিছকাছ কৰিম আৰু মেইনছৰো এটা এনচাৰ ৰাইটিং আপোনালোকক শেষত দি থৈ যাম কমেণ্টত আপোনালোকে জনাব আৰু চেষ্টা কৰিব শেষলৈকে ভিডিঅ'টো চাবলৈ চাওক তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আপোনালোকে অকণমান তেওঁৰ আৰ্লি লাইফটো যদি জানিবলৈ বিচাৰে He was born in 31st of March 1956 in Boragari village in Dotoma, Kokrajhar. Right? আৰু তেখেতৰ যি পৰিয়ালবৰ্গ বা তেখেতৰ যিটো বেকগ্ৰাউণ্ড এটা খুবেই হাম্বল বেকগ্ৰাউণ্ডৰ পৰা তেওঁ বিলং কৰিছিলে আৰু তেওঁ সেই বেকগ্ৰাউণ্ডৰ পৰা আহি গুৱাহাটীত শিক্ষা লাভ কৰি কটন বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰি ছায়েন্স বেকগ্ৰাউণ্ডত শিক্ষা লাভ কৰিও যে তেওঁ নিজৰ জাতিটোৰ প্ৰতি সংগ্ৰাম কৰি গৈছিলে তেওঁলোকৰ হকে কথা আৰু মাত উঠাইছিলে সেয়া সঁচাকৈ অনুপ্ৰেৰণাদায়ক আপুনি যদি তেখেতৰ এতিয়াৰ কাহিনীবোৰ চাই 57 যি এনুৱেল কনফাৰেন্স হৈছিলে 2025 বৰ্ষত তেওঁৰ বিলঙিংছবোৰ এনেধৰণে শ্ব'কেছো কৰা গৈছিলে এক্সিবিশ্যনবিলাকত তেওঁ কি ধৰণে কেনেকুৱা চিম্পল কাপোৰ ইকুইপমেণ্টছ ইউজ কৰি কিনে তেওঁ নিজৰ জীৱনশৈলী আগবঢ়াই নিছিলে সেয়া আপোনালোকে দৃশ্য দেখিবলৈ পাৰিছে তেওঁৰ যদি আৰ্লি লাইফটো আমি চাবলৈ যাওঁ হি বিগেন হিজ এডুকেশ্যন এট ভেৰিয়াছ লোকেল স্কুলছ একদম গ্ৰাছৰুট লেভেলত তেওঁ শিক্ষা গ্ৰহণ কৰে 1975ত তেওঁ মেট্ৰিক পাছ কৰে এক্সামিনেশ্যন দি ফাৰ্ষ্ট ডিভিজন আৰু মেট্ৰিকত তেওঁ লেটাৰ মাৰ্কছ অৰ্জন কৰিবলৈ সক্ষম হয় মেথমেটিক্সত ব্ৰহ্মা ডাঙৰীয়া অলছ' পাৰ্চিউড এডুকেশ্যন এট কটন কলেজ আৰু BSc ডিগ্ৰী তেওঁ লাভ কৰে ফিজিক্সৰ পৰা আৰু পিছলৈকে তেখেতে ফিজিক্সত MScও গ্ৰহণ কৰে ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি গতিকে অসমৰ যি দুইখন আগশাৰীৰ বিশ্ববিদ্যালয় বা কলেজ তেওঁ তাৰে পৰা ডিগ্ৰী লাভ কৰে গতিকে অত্যন্ত এজন মই কম মেধাৱী ছাত্ৰ আছিলে আৰু যদিও তেওঁ এই এনেকুৱা ধৰণৰ পৰীক্ষা এনেকুৱা ধৰণৰ ডিগ্ৰী লাভ কৰিছিলে কিন্তু তেওঁ এক মিনিটো ভাবি পিছুৱাই নগৈছিলে নিজৰ জাতিটোৰ প্ৰতি কিবা কাম কৰিবলৈ গতিকে লিডাৰশ্বিপৰ যদি উদাহৰণস্বৰূপে আমি চাবলৈ যাওঁ ব্ৰহ্মা ৱাজ ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ ইউনিয়ন পোনপ্ৰথমে 78-79ত চাওক 75ত তেওঁ মেট্ৰিক পাছ কৰিছে আৰু তাৰে উইদিন 3 years মানে 12 পাছ হাই ছেকেণ্ডেৰী পাছ কৰি নেক্সট ইয়াৰৰ পৰাই তেওঁ ইয়াতে ষ্টুডেণ্ট ইউনিয়নত যোগদান কৰিলে হি ৱাজ অলছ' দ্য ভাইচ প্ৰেছিডেণ্ট অফ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুৰ তেওঁ ভাইচ প্ৰেছিডেণ্ট হ'লগৈ 81ৰ পৰা 83লৈকে আৰু 86ত গৈ কিনে তেওঁ আপচুৰ প্ৰেছিডেণ্ট পদটো লাভ কৰিবলৈ সক্ষম হ'ল তেওঁৰ যি কাম তেওঁৰ যি চিন্তাধাৰা তেওঁৰ যি জীৱনশৈলী সেই সকলোখিনি বস্তুকে লৈ কিনে দেখা পালে যে এখেত এজন খুবেই সুখ্যাতিৰ প্ৰাৰ্থী হ'বলৈ গৈ আছে যোনে আপচুৰ নেতৃত্ব ভাৰ ল'ব পাৰিব আৰু আপচুক এটা সোণালী ভৱিষ্যলৈ গঢ়ি তুলিবলৈ পাৰিব গতিকে তেওঁৰ লিডাৰশ্বিপৰ আণ্ডাৰত আপুনি দেখা পালোঁ ইনিচিয়েটেড দ্য নন ভাইলেণ্ট বড়ো মুভমেণ্ট তেখেতৰ মই বহুতো কিতাপ পঢ়িছোঁ তেখেতৰ বহুতো বায়োগ্ৰাফিজ পঢ়িছোঁ তাতে আমি দেখা পাওঁ যে তেওঁ কিন্তু নন ভাইলেন্সৰ প্ৰতীক আছিলে তেওঁ যদিও সংগ্ৰাম কৰিছে যদিও তেওঁ প্ৰটেষ্ট কৰিছে কিন্তু ইট ৱাজ অল কনষ্টিটিউচনেল মেকানিজম কোনো ধৰণৰ এক্সটাৰ্নেল ফ'ৰ্চ কোনো ধৰণৰ ভাইলেণ্ট ফ'ৰ্চৰ তেওঁ ব্যৱহাৰ ইয়াতে কৰা নাছিলে কনষ্টিটিউচনেল মেচিনাৰী ইউজ কৰি কিনে প্লি পেটিশ্যন এণ্ড প্ৰটেষ্ট কৰি কিনে তেওঁ আৰম্ভণি কৰিছিলে যে বড়োলেণ্ডৰ হকে বা বড়োসকলৰ হকে আমি মাতিব লাগিব আৰু তেওঁলোকৰ যি ডেভেলপমেণ্টেল প্ৰচিজাৰ আমি সেইটো আগবঢ়াব লাগিব এতিয়া বড়োলেণ্ডত কিনো হৈ আছিলে কি ধৰণৰ তেওঁলোকৰ
আপত্তি আছিলে গোটেইখিনি বস্তু মই ক'বলৈ গৈ আছোঁ কিন্তু তাৰে আগত তেওঁৰ যিটো শ্লোগান আপোনালোকে জানাটো উচিত লিভ এণ্ড লেট লিভ গতিকে আমি এটা কোঅপাৰেটিভ ছ'চাইটি বিল্ড কৰিব লাগিব এনেকুৱা এটা ছ'চাইটি এনেকুৱা এটা সমাজ নিৰ্মাণ কৰিব লাগিব য'ত আমি সকলোকে জীয়াবলৈও দিছোঁ আৰু নিজেও জীয়াইছোঁ ৰাইট strategic vision and dedication brought national attention to the Bodo community's aspirations তেওঁলোকৰ যি আপোনালোকে যদি এতিয়াও বড়োসকলৰ যিটো জীৱনশৈলী চাই খুবেই এটা নেচাৰেল ৱে অফ লিভিং খুবেই এটা ফিট ৱে অফ লিভিং বইল ফুড খাই কিনে তেওঁলোকে এতিয়াও বহুত নেচাৰেল ৱে থাকে আৰু তেওঁলোকৰ যি টেলেণ্ট তেওঁলোকৰ যি মেধা সেই শক্তিক যদি আমি ব্যৱহাৰ কৰি অসমখনক আগবঢ়াই লৈ যাওঁ তেনেহ'লে তাতকৈ ভাল কথা আৰু দুইটা পক্ষৰ বাবে একো হ'বলৈ নোৱাৰে লিডাৰশ্বিপ তেওঁৰ যি ষ্টেচু আছে আমি দেখা পাইছোঁ থুলুংগাপুৰীত এই ধৰণৰ তেওঁৰ এপিগ্ৰাফ এটাও আমি ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে ভিডিঅ'টোৰ শেষৰ ফালে দিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস গতিকে ভিডিঅ'টো চাই থাকিব এতিয়া তেওঁৰ বড়ো একৰ্ডছবিলাকৰ বিষয়ে আমি যদি পঢ়িবলৈ যাওঁ ঠিক আছে পোনপ্ৰথমে বড়োসকলৰ প্ৰব্লেম হৈছিলে এই যিটো ৰেভলিউশ্যন হৈছিলে দ্যাট ৱাজ বিগিনিং ইন দ্য 1970s 60s লেট 60s এণ্ড আৰ্লি 70sত কিন্তু 70sতনো এনেকুৱা কি হৈছিলে যে একৰ্ড কৰিব লগা হ'ল দ্য ফাৰ্ষ্ট অৰ্গেনাইজ ডিমাণ্ড ফৰ বড়ো ষ্টেট কেম ইন 67 68 এণ্ড আল্টিমেটলি 71ত আমি দেখা পালোঁ যে এনেকুৱা ধৰণৰ এটা ভিগাৰাছ ডিমাণ্ড আহিলে যে আমি একৰ্ড কৰিবলৈ বাধ্য পৰি গ'লোঁ তো 71ত আপোনালোকে জানে চাগে বাংলাদেশ লিবাৰেশ্যন 71ত কি হৈ আছিলে বাংলাদেশ লিবাৰেশ্যন ৱাৰ আৰু এই বাংলাদেশ লিবাৰেশ্যনত আমি দেখা পাইছিলোঁ যে ইষ্ট পাকিস্তানখন ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল অসম বা ভাৰতেও তাতে যোগদান কৰিছিলে তেওঁলোকক স্বাধীনতা সংগ্ৰামত সহায় কৰিছিলে আৰু বহুতো বাংলাদেশী লোক অসমলৈ ইলিগেলি মাইগ্ৰেট কৰিলে আৰু তেতিয়া এই বড়োসকলে অনুভৱ কৰিলে যে আমাৰ জাতিটোৰ যি ঐতিহ্য আমাৰ জাতিটোৰ যি হেৰিটেজ আমাৰ জাতিটোৰ যি প্ৰেক্টিচেছ এইবিলাক বস্তু খুবেই পৃথক বাংলাদেশীবিলাকতকৈ আমাৰ ভাষা আমাৰ লিপি আমাৰ গোটেইখিনি জীৱনশৈলীটোৱে পৃথক আৰু সেইবাবে আমি চেষ্টা কৰিব লাগিব যে বড়োসকলক যাতে এই ইলিগেল মাইগ্ৰেশ্যনৰ পৰা আমি বচাই চলিব লাগিব তেতিয়া আমি এটা বেলেগকৈ নিজৰ এৰিয়া নিজৰ টেৰিটৰিয়েল অট'নমি এষ্টাব্লিছ কৰিব লাগিব এইটো আছিলে পোনপ্ৰথমে তেওঁলোকৰ ডিমাণ্ড কাৰণ কি বহুতো ইনফ্লাক্স আহিছিলে আৰু বহুত ক্ৰাইম এট্ৰচিটিজ বাঢ়ি যোৱাটো আমি দেখি পাইছিলোঁ নট অনলি ইন বড়োলেণ্ড বাট অলছ' ইন আদাৰ এৰিয়াছ কিন্তু এই বাংলাদেশ লিবাৰেশ্যনৰ যিটো কাৰ্যসূচী আছিল সেইটোৱে এইটোক মানে এটা বেলেগ বুষ্ট দিলে তো আসাম একৰ্ড 1985 গিভ ৰাইজ টু বড়ো এছপিৰেশ্যনছ তাৰপিছত যেতিয়া 1985 চনত অসম চুক্তি হয় ঠিক আছে অগপৰ নেতৃত্বত বা যি আমাৰ আছু আছিলে তেওঁলোকৰ নেতৃত্বত যেতিয়া আমি দেখা পালোঁ যে অসম চুক্তি হ'ল তেতিয়া বড়োসকলেও অনুপ্ৰেৰণিত হ'ল যে অ'কে অসমে যদি পাৰে তে বড়োসকলে কিয় নোৱাৰে তো বড়ো চুক্তি এটাও হ'ব লাগে বড়ো একৰ্ডো আমাক লাগিব আৰু সেই তেওঁলোকৰ ডিমাণ্ডটো সেই ধৰণে বাঢ়ি গ'ল যদিও অসম চুক্তিয়ে গোটেই সম্প্ৰদায়ৰ লোকসকলকে সামৰি তুলি সকলোৰে হকে কাম কৰিব বিচাৰিছিলে কিন্তু বড়োসকলৰ অলপ অনুপ্ৰেৰণা ইয়াতে বাঢ়ি গ'ল আৰু বড়ো ছিকিউৰিটি ফ'ৰ্চ which rose in 1986 as an armed group named as NDFB NDFBৰ নাম আপোনালোকে সকলোৱে শুনিছে চাগে যে 85ত যেতিয়া অসম চুক্তি দেখা পালে তাৰে ঠিক অহা বছৰে NDFBৰ জন্ম হ'ল এটা আৰ্মড ৰেবেলিয়ন ফ'ৰ্চ আৰম্ভণি হ'ল আৰু তেওঁলোকে বড়োসকলৰ হকে যুদ্ধ কৰি গৈছিলে আৰু তেওঁলোকে নিজৰ মাত মাতিবলৈ কেতিয়াও পিছুৱাই অহা নাছিলে আৰু সেই যি সংগ্ৰাম আছিল তাৰে ভিত্তি কৰিয়ে 1993ত আমি দেখা পালোঁ আপচুৰ লগত আমাৰ এটা বড়ো চুক্তি হয় আৰু এই চুক্তিটোত বেছি একো হোৱা নাছিলে এটা কাউন্সিল নিৰ্মাণ হৈছিলে যে ঠিক আছে তোমালোকৰ ডিমাণ্ড হৈছে যে তোমালোকৰ যিখিনি বড়োসকলৰ যিখিনি ইণ্ডিজিনিয়াছ প্ৰেক্টিচেছ তেওঁলোকৰ যি ভাষা তেওঁলোকৰ যি লিপি তেওঁলোকৰ যি প্ৰেক্টিচেছ সেইখিনি আমি সংগ্ৰহ কৰি ৰাখিব লাগিব সংৰক্ষিত কৰিব লাগিব আৰু সেইটো কামৰ কাৰণে আমি এটা ইণ্ডিপেণ্ডেণ্ট কাউন্সিল দিছোঁ কিন্তু এই কাউন্সিলটোৰ চৰকাৰৰ ওপৰত ডিপেণ্ডেণ্ট আছিল বৰ বেছি ইণ্ডিপেণ্ডেঞ্চ নাছিলগৈ আৰু কিছুদিন স্থগিত থকাৰ পিছত সেই সংগ্ৰাম আকৌ আৰম্ভ হ'ল আৰু তাৰে বিনিময়তে আপোনালোকে এক্সট্ৰিমিষ্ট গ্ৰুপ লাইক বড়োলেণ্ড টাইগাৰ ফ'ৰ্চ বড়ো লিবাৰেশ্যন টাইগাৰ ফ'ৰ্চ BLTFৰ নাম আপোনালোকে শুনা পাইছিলে চাগে গতিকে এই যে NDFB তাৰে পিছত BLTF আৰু এইবিলাকৰ যোগদানত
2003 বৰ্ষত আমি আৰু এটা শক্তিশালী চুক্তি আমি দেখা পালো 2003 বৰ্ষত, that was the Bodo Accord, second Bodo Accord. আৰু এই সেকেন্ড বড়ো একৰ্ডত কি হৈছিলে গৈ কিনে আমি BAC যেটো আছিল বড়োলেণ্ড অটোনমাস কাউন্সিল হেতুক আমি BTC ৰূপত ৰূপান্তৰ কৰিলো আৰু এই BTC was included in the সংবিধান in the constitution under 6th schedule of the constitution. আপোনালোকে জানে সংবিধানত আমাৰ 12টা স্কেডিউল আছে, তাৰে 6 বা চতুৰ্থ যেটো 6th যেটো স্কেডিউল হয় সেই স্কেডিউলটোত কিছুমান স্পেশাল প্ৰভিজনছ দিয়া গৈছে চাৰিখন বেলেগ বেলেগ ৰাজ্য, আসাম, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, ৰাইট? গতিকে এই অসমৰ বড়ো এলেকাখিনিত আমি এটা BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰম্ভণি কৰিলে আৰু এই কাউন্সিলটোৰ কিন্তু পাৱাৰখিনি বেছি ষ্টেগনেণ্ট আছিলে, বেছি সংৰক্ষিত আছিলে, কাৰণ কি দিছ ৱাজ মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন। গতিকে তেওঁলোকে অকমান হলেও নিজৰ সকাহ পালে, তেওঁলোকে নিজৰ জাতিটোৰ প্ৰতি কিছু কাৰ্যসূচী আগবঢ়াবলৈ পাৰিলে। কিন্তু কিছুদিন পিছতে আমি দেখা পাইছিলো যে নহয়, তেওঁলোকৰ গোটেইখিনি ডিমাণ্ড কিন্তু এতিয়াও মানি লোৱা হোৱা নাছিলে আৰু 2020 বৰ্ষতহে শেষত গৈ কিনে থাৰ্ড বড়ো একৰ্ড মানি লোৱা হ'ল আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্ট এণ্ড বড়ো গ্ৰুপছ ইনক্লুডিং ফেংচনছ অফ NDFB, যাৰ আৰম্ভণিত আমি বড়ো একৰ্ড ফাৰ্ষ্ট দেখা পাইছিলো, সেই NDFBৰ লগতো ইয়াতে চুক্তি কৰা হ'ল। এই বড়ো একৰ্ডখন খুবেই জৰুৰী আপোনালোকৰ পৰীক্ষাৰ বাবে। কি কি ইয়াতে provision asile ebar ahokson sabole chesta koru Bodo Accord 2020 aims to redraw and rename BTAD apnaloke gom paisile sage BTC er kaam ki hoisile BTAD areas khinir jurisdiction amar basically 4 khon jila asil etia 5 khon hoi goise Kokrajhar Chirang Baksa Udalguri aru Tamulpur gotike ei je khon jila Kokrajhar Baksa Chirang Udalguri aru Tamulpur এই 5খন জিলাৰ যিখিনি এৰিয়া আছিল সেইখিনিক আমি BTAD বুলি কৈছিল। কিন্তু 2020 বৰ্ষত এই BTAD ৰিনেম কৰি BTR বুলি নামকৰণ কৰা হ'ল। BTR মানে হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। আপোনালোকে ক'ব যে এইটো স্যাৰ নামটো চেঞ্জ কৰিলেনো কি হ'ব? নামটো অকল চেঞ্জ কৰা নাই, তাৰ বাউণ্ডাৰীবোৰ জিওগ্ৰাফিক্যালি চেঞ্জ কৰা গৈছিল। আপোনালোকে জানে চাগে যে বড়োলেণ্ড BTR would now include Bodo dominated villages that are actually outside BTAD also. মানে BTAD হৈছিল strictly in these 5 districts, in these 4 districts. কিন্তু যদি কোনোবা এখন গাঁও BTAD ৰ বাহিৰত আছিল আৰু তাতে বড়ো সম্প্ৰদায়ৰ লোক প্ৰধান আছিল, কৈছে কি ঠিক আছে জিলাখন তেওঁলোকৰ বেলেগ হ'ব, কিন্তু ডাইৰেক্টলি তেওঁলোক BTR ৰ অন্তৰ্গতত আহিব। গতিকে এই BTC এ এতিয়া BTR এৰিয়াৰ ওপৰত নিজৰ জুৰিসডিকশন এক্সটেন্ড কৰিবলৈ পাৰিব। গতিকে বৰ্ডাৰ এৰিয়াৰ যিবিলাক গাঁও আছে কিছু গাঁও ইয়াতে ইনক্লুড কৰা হৈছিল আৰু কিছুমান এৰিয়া যিবিলাকত BTR ৰ ভিতৰত আছে কিন্তু তাতে বড়ো সম্প্ৰদায়ৰ লোক নাই সেইখিনিক আমি এক্সক্লুড কৰি দিম। গতিকে ইনডাইৰেক্টলি বেসড অন ইয়োৰ এথনিসিটি আপোনালোকৰ জুৰিসডিকশনটো ইয়াতে শেয়াৰ কৰা হৈছিল। দিস ওয়াজ আ ভেৰি ল্যান্ডমাৰ্ক থিং। সেকেন্ড থিং পলিটিক্যালি আমি ইয়াতে পোন প্ৰথমে দেখা পাইছিলো যে মই কি কৈছিলো বাংলাদেশ লিবাৰেশনৰ কাৰণেহে আমি এই সংগ্ৰামটো এটা নতুন এটা আপসাৰ্চ পাইছিলে। গতিকে CAA 2019 আপোনালোকে জানে যে বাংলাদেশী লোক যিসকলে 2014 31 ডিসেম্বৰ আগত আহিছে তেওঁলোককটো আমি যদি আপোনালোক নন মুসলিম কমিউনিটিৰ পৰা বিলং কৰে তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্ৰদান আমি সুবিধা দিছো। কিন্তু কৈছে politically এই একৰ্ডটোত এই চুক্তিটোত যে BTAD will বা BTR rather will be exempted from Citizenship Amendment Act 2019 গতিকে CAA ৰ অন্তৰ্গত যদি কোনোবাই নাগৰিকত্ব লাভো কৰে ভাৰতৰ তেতিয়াও তেওঁলোকে কিন্তু BTR এৰিয়াত গৈ কিনে থাকিব নোৱাৰিবগৈ। So BTR is protected only for the Bodo people. তাৰে উপৰি আপোনালোকে ৰিপ্ৰেজেন্টেটিভস দেখা পাইছে আপসুৰ ইনক্লুড কৰা হ'ব কমিটিত। তাৰ লগতে আপোনালোকে দেখিছে চাগে জেনাৰেলি যিমান আমাৰ কমিটিজ আছে কাউন্সিলস আছে আমাৰ অসমত কেইখন কাউন্সিল আছে 3খন কাউন্সিল আছে। সেই 3খন কাউন্সিলৰ 40 জনকৈহে মেম্বাৰশিপ থাকে কিন্তু BTCৰ মেম্বাৰশিপ 40ৰ পৰা বঢ়াই বৃদ্ধি কৰি 60 জন কৰা গৈছে। অন্য দুখন কাউন্সিলৰ নাম আপোনালোকে কমেন্ট সেকশনত দিবচোন অসমৰ। তাৰে উপৰি কমিটি will be formed to decide on the inclusion and exclusion of the new areas এখিনি মটো কলুৱে ঠিক আছে। আৰু বড়ো ল্যাঙ্গুৱেজৰ যেটো স্ক্ৰিপ্ট হয় দেৱনাগৰী স্ক্ৰিপ্ট will be recognized as associate official language গতিকে তেওঁলোকৰ ভাষাটোকো আমি স্বীকৃতি দিয়াৰ কাম কৰিলো। আৰু তৃতীয়তে এই একৰ্ডখনত ইকোনমিক প্ৰভিজনো কিছু আছিল। বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিল will be established to focus development of Bodo villages, families
যিসকলৰ লোক বা মৃত্যু তেওঁলোকে ইয়াতে হৈছিলে তেওঁলোকৰ এই সংগ্ৰামত এই মুভমেণ্টত তেওঁলোকক 5 লাখকৈ টকা ইয়াতে নগদ দিয়া যাবগৈ এণ্ড স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ অফ 1500 crore would be given to the center to undertake specific projects. গতিকে এনেধৰণে ইকনমিক আপলিফমেণ্ট, পলিটিকেল আপলিফমেণ্ট এণ্ড জিঅ'গ্ৰাফিক আপলিফমেণ্ট কৰাৰ কিছু কাৰ্যসূচী এই একৰ্ডটোৱে কৰিলে আৰু এই গোটেইখিনি কৃতজ্ঞতা আমি দিব লাগিব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মা যদিও আজি তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁৰ যি কাৰ্যসূচী আছিল তেওঁৰ যি আৰম্ভণি আছিল সেইবাবেই কি জানি আজি এনে ধৰণৰ এটা সুন্দৰ চুক্তিৰ মাধ্যমত বড়োসকলে একত্ৰিত হৈ আমাৰ অসমবাসী ৰাইজৰ লগত ভাৰতবৰ্ষৰ লগত এক হৈ কিনে থাকিবলৈ পাৰিছোগৈ গতিকে তেওঁৰ যি এইবিলাক কাম কাৰ্যসূচী আছিল আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আমি দেখা পালো যে তেওঁৰ আনটাইমলি মৃত্যু হৈছিল 1990 তেওঁ বেসিক্যালি কৰ্কট ৰোগ বা যি আমাৰ এটা হাৰ্ট এটেক আহিছিল ডাইড টুডে আফটাৰ হাৰ্ট এটেক এট দ্য টাটা মেমৰিয়েল হস্পিটেল এণ্ড ছাফাৰিং ফ্ৰম কেঞ্চাৰ অলছো ৰাইট আৰু তেওঁৰ এই ৰিকগনিশ্যনবোৰ দিবলৈ তেওঁক পোষ্টথমাছলি বডোফা ঠিক আছে বা ফাদাৰ অফ বড়োজ বুলি আমি এই টাইটেলটো তেওঁক দিছিলোঁ পোষ্টথমাছলি মানে তেওঁৰ মৃত্যুৰ পিছত দিছিলোঁ এণ্ড টু অনাৰ হিজ মেমৰি অসম চৰকাৰ বা আসাম গভৰ্ণমেণ্ট ডিক্লেয়াৰ্ড 31 মাৰ্চ আজিৰ এই দিনটোকে ষ্টুডেণ্ট ডে বা ছাত্ৰ দিৱস বুলি উদযাপন কৰিবলৈ প্ৰত্যেকখন এডুকেশ্যন ইনষ্টিটিউটক আদেশ দিছিলে ৰাইট গতিকে এনেধৰণেই মই আপোনালোকৰ কাৰণে এই টপিকটোৰ ওপৰত এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ এনেকুৱা কুৱেশ্যন আপোনালোকে GS5ত দেখিবলৈ পাব পাৰে চেষ্টা কৰিব উত্তৰটো লিখিবলৈ আৰু কমেণ্ট ছেকশ্যনত জনাব বাকি আশা কৰিলোঁ আপোনালোকে গোটেইখিনি বস্তু ভালকৈ বুজি পালে আৰু এই যে ষ্টুডেণ্ট ডে বা ছাত্ৰ দিৱস অসমৰ তাৰে ইতিহাসটো বুজি পালে চিলড্ৰেনছ ডেৰ লগত কিন্তু এইটো কনফিউজ নকৰিব দ্যাট ইজ ডিফাৰেণ্ট চিলড্ৰেনছ ডে ইজ ডিফাৰেণ্ট ষ্টুডেণ্টছ ডে ইজ ডিফাৰেণ্ট ঠিক আছে অল দ্য বেষ্ট প্ৰিলিমছ আহি আছে ভালকৈ পঢ়ক ধন্যবাদ